দুটা শব্দৰ বেলেগ বেলেগ অৰ্থ মুখ্য মানে হৈছে মূল মানে দেশখনৰ বা ৰাজ্যখনৰ মূল মানুহজন আৰু মূৰ্খ মানে হৈছে যি মানে জ্ঞানী মানুহকো বিপথে পৰিচালিত কৰিব খোজে আপুনি কিবা এটা জানে এটো শুদ্ধ আপোনাক আহি উল্টা পুল্টা কৈ পেলাই শুদ্ধটো ভুল কৰিব খোজা মানুহজনেই হ'ল মূৰ্খ গতিকে আমি যাক মুখ্য বুলি ভাবো তেওঁই যদি মূৰ্খৰ দৰে কথা বতৰা কয় তেতিয়া সাধাৰণ মানুহলৈ কিবা থাকিল নেকি আজি প্ৰবাসী অসমীয়া সিংগাপুৰত আছে তাত সিংগাপুৰৰ পুলিচেও বোলে অসমীয়াৰ ওপৰত কিবা কেছ কৰিব নোৱাৰে বা এৰেষ্ট কৰিব নোৱাৰে আৰু অসম পুলিচেও গৈ সিংগাপুৰত এই প্ৰবাসী অসমীয়াক এৰেষ্ট কৰি আনিব নোৱাৰে তেতিয়া দেখোন সাধাৰণ কথা যিবোৰ ডাঙৰ ডাঙৰ শত্ৰু আছে মোৰ দেশত সেই শত্ৰুক দেখোন হত্যা কৰি আমি সিংগাপুৰৰ সাইডে পলাই দিলে কোনো খেলেই নাই সিংগাপুৰৰ পুলিচেও আমাক একো কৰিব নোৱাৰে এফালে অসম পুলিচেও একো কৰিব নোৱাৰে অসমৰ চৰকাৰে গৈ তাত ঘেন্টা একো কৰিব নোৱাৰে হয়নে এটো আমাক এটা সুবিধা দিয়া হল নে নাই যে ডাঙৰ ডাঙৰ জেং কৰিবা কিন্তু সিংগাপুৰলৈ গুচি যাবা তাত অসম পুলিচৰো কাম নাই সিংগাপুৰ পুলিচৰো কাম নাই ভাৰত চৰকাৰ তাত কামেই নাই গতিয়াই লঠিয়াই এনেকে টুপ যা এনেকে পেলাই দি পঠিয়াই দিব তাৰমানে হেতুৱে বুজোৱা হল তেতিয়াহ'লে জনসাধাৰণৰ পাৱাৰ কিমান চাওক যে জনসাধাৰণ যাওক অসমৰ ৰাইজ যাওক ৰাইজে সিংগাপুৰৰ পৰা তেওঁলোকক লৈ আহক তাৰমানে চৰকাৰ প্ৰশাসনতকৈ অসমীয়া ৰাইজৰ পাৱাৰ বেছি আৰু গতিকে আমি হাত মুঠি মাৰি কেলে বহি আছো কি কাৰণে বহি আছো আমি চাওক ৰাজনীতি তুংগত আৰু কেইদিনমান আছে জুবিন গাৰ্গৰ মৃত্যুৰ কথা বাদ দি কোন জুনাবে কি কৈছে কোন জুনাবে কি কৰিলে কোন মুছলমানে প্ৰতিবাদ কৰিছে মুছলমানৰ প্ৰতিবাদ কৰিবৰ কাৰণে কি দৰকাৰ জুবিন গাৰ্গৰ মৃত্যুত এটা মূৰ্খৰ কথা আসলতে জ্ঞানী মানুহে শুনিলে মূৰ্খ হৈ যায় গতিকে আপুনি মূৰ্খৰ নিচিনা কথা নকব মুখ্যৰ নিচিনা কথা কওক মুখ্য মানে মুৰব্বী জানে নহয় নিজৰ অভিভাৱকে যেনেকে সন্তানক ভাল পথ দেখুৱাই নিজৰ মাক বাপেকে যদি সন্তানৰ লগত এনেকুৱা মূৰ্খামি কথা কয় সেই সন্তান গোটেই ফেমিলিটোৱে মূৰ্খ হৈ যাব কোনো ভাল হৈ নাথাকে কথাটো বুজি পালে আজি আমাৰ প্ৰবাসী অসমীয়াৰ প্ৰয়োজন নাই প্ৰবাসী অসমীয়াই জুবিন গাৰ্গক ইয়াৰ পৰা লৈ যোৱা নাছিলে যি কেইজন অসমীয়া ইয়াৰ পৰা জুবিন গাৰ্গক নি পেলাই তাত গৈ মানে তেওঁলোকৰ হেতালি খেলিলে সেই কেইজন অপৰাধীহে আমাৰ প্ৰয়োজন সেই কেইজন অপৰাধী আমি দেখি আছো তাক হৈ কৰাবৰ কোনো প্ৰয়োজনেই নাই লগালগ ঠাচ দি দিব লাগে নিদিয়াৰ কাৰণটো কি মানে তেওঁলোকক দি দিয়াৰ লগে লগে তেওঁলোকৰ পৰিয়ালবৰ্গই আহি পেলাই আমুক তামুক হিতু যে তেওঁলোকৰ লগত তেওঁলোক জড়িত আছিল গতিকে তেওঁলোককো খুদাই এৰা নহব কাৰণ এতিয়া লগালগ যদি হেতু হৈ যায় লগালগ খেলটো হৈ যাব গতিকে লাহে গৈ ইলেকশ্যন সমাগত আহি আছে তাৰ দুদিনমানৰ আগত কি কৰিব কোনোবা এজন বা দুজনক মানে হত্যা কৰি দিলে বা এনকাউণ্টাৰ কৰি দিয়াৰ পিছত বোলে আমি জুবিনৰ ন্যায় দিলো ৰাইজক তাৰ পিছত যদি সেই এনকাউণ্টাৰ কৰা মানুহকেইজনৰ ফেমিলিয়ে যদি জানে যে ইয়াৰ লগত কোন জড়িত আছিল এতিয়া ক'বলগীয়া মানুহকেইজনটো মাৰি দিয়া হ'ল তেওঁলোকৰ ফেমিলি এইবিলাকে আহি ক'ব যে অকল মোৰ হাজবেণ্ডে জড়িত নাছিল ইয়াৰ লগত এনেকে আমুক এমএলএ আমুক মন্ত্ৰী আমুক তামুক এনেকে জইন হৈ আছে তেতিয়া কি কৰিব এই দুখীখিনিয়ে যে আমি যদি জড়িত হৈ আছিলো আপোনালোক ইমান দিন ক'ত আছিল দুখীকটো জুবিন গাৰ্গ মৰা আজি 1 মাহ 1.5 মাহ 2 মাহ হৈ গ'ল দুখীক 2-3 মাহে জেলত ৰখা হৈ গ'ল তেতিয়ালৈকে আপোনালোকে কিয় কোৱা নাছিল যদি জানেই এতিয়া মৰি যোৱাৰ পিছত আপোনাৰ হাজবেণ্ডে আহি সপোনত ক'লে নেকি আমুক আমাৰ লগত দুখী আছিল মানুহবোৰ বক আমাৰ অসমীয়া মানুহ ঠিকেইটো আজি ইমান দিনে নকলে যেতিয়া এওঁলোকে চৰকাৰক ফচাবলৈ চাগে এইটো বুদ্ধি কৰিছে বুজি পালে কিয়নো আমি মূৰ্খৰ শাসনত চলি আছো তেওঁ মূৰ্খ নহয় আমাক মূৰ্খৰ মানে বাণী যিখিনি সেইখিনিহে দিয়ে জ্ঞানৰ বাণী আমাক নিদিয়ে কিয়নো জাতিটোক আৰু মূৰ্খ বনাবলৈ গৈ আছে মই কিয় ক'ব খুজিছো যে আমাক জ্ঞানৰ বাণী নিদিয়ে তেতিয়া ৰাতি 2টা বজালৈকে যিখন ৰাজ্যত মদৰ দোকান খুলি থবলৈ ক'ব যিখন দোকানত আপোনাৰ 50 টকাত 1 বটল মদ কিনিবলৈ পায় যিখন ৰাজ্যত যিটো মদ খাই পেলাই মানুহ ৰেলৰ আলিত যদি শুই থাকে তাতে টোপনি যায় গম নাপায় ৰেলে যদি ওপৰেদি কাটি থৈ গুচি যায় তেনেকুৱা ঢেৰ ঘটনা হৈছে যিটো মানুহে খুব ভাল এটা কথা কৈ থকাৰ অৱস্থাত এজন টিচাৰ স্কুলত পঢ়াই থকা টিচাৰজনে যদি নেক্সট দিনাখন মস্তি মদ অকমান খাই থৈ যায় তাত গৈ পেলাই গোটেই উল্টা পুল্টা হৈ যায় স্কুলৰ ছাত্ৰীৰ লগত বেয়া কাম কৰিব খোজে ক'ৰ পৰা হয়
এই মস্তি মতে কৰি আছে এইখিনি খুৱাই আছে যে মানুহ আৰু অকণমান মানে মূৰ্খ হওক বুজি পালে কথাটো এই বস্তুটোৱে মানুহক শেষ কৰি দিব পাৰে দাদাক নি পেলাই বিয়াৰ খোৱালে বিয়াৰ লগত বিয়াৰ বুলি খাই দিলে দাদাই কিন্তু লগত মাল দিলে কি দিলে লেঠা মৰি গ'ল নে শেষ হৈ গ'ল গতিকে এই বস্তুটো এৰক তেতিয়া দেখিব নিজৰ নিজৰ বিবেক নিজে নিজে আহি যাব আৰু এই চৰকাৰ বিৰুদ্ধে সকলোৱে যুঁজিব পাৰিব কিয় যুঁজিব নোৱাৰিব কি আমি মানুহ নহয় অকল জুবিন গাৰ্গে যুঁজিব লাগিব অসমৰ কাৰণে কথা আছিল নেকি আজি অসমৰ জাতিৰ কাৰণে তেখেত যেতিয়া মানে যুঁজ কৰি পেলাই মৰি গৈছে তেখেতক শ্বহীদৰ আখ্যা দিব লাগে নে নাই তেখেত শ্বহীদ হ'ল নে নাই দেশৰ কাৰণে শ্বহীদো হ'ল আৰু দেশৰ এটা সম্পদ আমাৰ হেৰাই গ'ল গতিকে আমি প্ৰত্যেকজনেই জুবিন গাৰ্গৰ নিচিনা যদি সাহসী হ'ব পাৰোঁ তেতিয়া আমাৰ দেশ বাচিব জাতি বাচিব আৰু যদি আমি চুক ভেকুলীৰ নিচিনাকৈ চুকৰ পৰা পপ 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 কৰি থাকোঁ তেতিয়া আমাৰ কামত নাহিব কথা সিমানেই সেইটোৱে কথা প্ৰত্যেকজন অসমীয়াৰ অধিকাৰ আছে অসমত জীয়াই থকাৰ কোনোবা কিবা এটা মানে ভুল দেখিছে তাক কৈছোঁ কোৱা মাত্ৰক এৰেষ্ট কৰি কথা হ'ল নেকি সেইটো অধিকাৰ নাই নেকি স্বাধীন দেশৰ নহয় নেকি নে আকৌ দেশ নতুনকৈ স্বাধীন কৰিব লাগিব গতিকে এই এনেকুৱাবোৰ কাৰুকাণ্ডৰ কাৰণেই আচলতে অতীজত চাগে এই আলফা সংগঠনটোৰ জন্ম হৈছিল বুজি পাইছে কিয়নো নিজৰ অসমতেই নিজে আলহী হৈ আছিল চাগে সেইকাৰণে স্বাধীন বিচাৰি পেলাই এই সংগঠন হৈছিল গতিকে আজি কোনো অসমীয়া মূৰ্খ হৈ নাথাকে প্ৰত্যেক অসমীয়াক এই মূৰ্খামী কথা কৈ জ্ঞানহে বঢ়াই দিয়া হৈছে গতিকে সকলোৱে বুজি পোৱা হৈছে গতিকে আমাৰ কোনো প্ৰয়োজন নাই প্ৰবাসী অসমীয়া যদি দুখীও তেওঁলোকে ঘোষ খুৱাই দুখী বনাইছে গতিকে আমাক মূল দুখী লাগে মূল অপৰাধী গছৰ গুৰি কিন্তু এতিয়ালৈকে কোনেও কোব মৰা নাই গছৰ গুৰিটো কোন হয় শত্ৰুৰ এইটো সকলোৱে জানে কিন্তু তাত কোনেও কোব মাৰিবলৈ সাহস কৰা নাই ডাল পাততহে আচলতে লাগি থকা হৈছে এই গুৰিটো চাফা কৰিব লাগিব গুৰিটো একেবাৰে কাটি ফিনিছ কৰি দিব লাগিব তেতিয়া দেশত শান্তি আহিব নহ'লে এই গুৰি থকালৈকে এনেকুৱা পোখা আৰু বহুত মেলিব বহুত হত্যাকাৰী হ'ব বহুত অপৰাধী হ'ব আপোনালোকে নিজেই দেখি থাকিব গতিকে গুৰি যদি উঘালিব নোৱাৰে দেশ কিন্তু ৰখাতলৈ গৈ আছে এই কৈ থলোঁ মনত ৰাখিব ৰাতিপুৱা শুই উঠি বহুত কিবা নকওঁ আজি কোনে ক'ত গৈছে কোনে কি কৰিছে এইবোৰ আমাৰ বিচৰাৰ কোনো প্ৰয়োজন নাই আমি যিটো বিচাৰি আছোঁ আজি 15-20 দিনে আমাক সেইটোহে লাগে সেইটো দিব পাৰিলে আমি জানিম আৰু ন্যায় দিবলৈ ইমান দিন কিয় লাগে ইয়াতো কিবা কুৰ্নীতি চলি আছে কাৰণ 26ৰ কাৰণে গাদীটো ৰাখি পেলাইহে তাৰমানে ন্যায় দিবগৈ আৰু ন্যায় যিমানে দেৰি হ'ব 26ৰ গাদী সিমানে ওপৰলৈ উৰি গৈ থাকিব নেথাকে আৰু বুজি পালে এই গেৰুৱাৰ আৰু প্ৰয়োজন নাই আমি জাতীয় কাৰোবাক বিচাৰিম প্ৰয়োজন হ'লে আমি অসমীয়া এটা লাগে জুবিন গাৰ্গৰ নামত আমি দল খুলি নিজেই ভোট দি নিজেই মন্ত্ৰী হ'ম নিজে MLA হ'ম গোটেই ৰাইজ তেনেকুৱা হিচাপত আমি চৰকাৰ খুলিম কোনো দেশত নোহোৱাকৈ কিন্তু এনেকুৱা বিজতুৰা ফাল্টু যিখন ৰাইজে যিখন মানে দেশৰ জনতাই ভোট দি এখন চৰকাৰ পাতিলে সেই চৰকাৰখনে জনতাক ন্যায় দিব নোৱাৰে তেনেকুৱা থাৰ্ড ক্লাছ ফাল্টু চৰকাৰ আমাক কেলে কি বাল ছিঙিবলৈ আমাক তেনেকুৱা ঘেণ্টা চৰকাৰ আমি ওফৰাই দিব পাৰোঁ নৱপ্ৰজন্ম হয় দাদাই কৈ যোৱা কথা দেশ সলাবও পাৰোঁ দেশ জ্বলাবও পাৰোঁ ঘেণ্টা কাকো খাতিৰ নকৰোঁ নিজৰ অধিকাৰ এই ভোটটো কাৰো পচা চাউলৰ ভাত খাই থকা নাই নিজেই কষ্ট কৰি খাইছোঁ গতিকে ঘেণ্টা বুলিহে ক'লোঁ খাতিৰ নহ'ব খেলা গতিকে ইমানতে সামৰিছোঁ বহুত খং উঠি আছে বেয়া কথা ওলাব এতিয়া বেয়া কথা ময়ো ক'ব জানো প্ৰত্যেকজন অসমীয়াৰ খাতি গালিখিনি জানে এই গালিখিনি পাৰি গ'লে হয়তো কাৰোবাৰ মূৰেদি সোমাই পকৰেদি ওলাব পাৰে সেইকাৰণে নকওঁ গতিকে সাৱধান কৰি দিয়া হৈছে টুলুঙা ৰাজনীতি নকৰিব জুবিন ককাইদেউক লৈ অন্যথা পৰিস্থিতি ভয়াৱহ হৈ যাব অসমৰ এয়াই ক'লোঁ ধন্যবাদ শুভ ৰাতিপুৱা